Hello everyone, welcome to my channel again. আজি মই যেটো পাৰপাছত গুৱাহাটী যোৱা হৈছিল মেইনলি মোৰ ছোৱালী অন্নপ্ৰসন সেই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ ওলাইছো মানে মই পাৰ্টলি সব বিলাকে যিখিনি মোৰ লগত ভিডিঅ' আছে মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত বাট ইমান ডাঙৰ ভিডিঅ'টো একেলগত শ্বেয়াৰ কৰিব নোৱাৰো সো অলপ অলপকৈ কৰিম সো ভিডিঅ'টো দেখাই পাইছে মই কামাখ্যা মন্দিৰত গৈছিলোঁ এইটো আমাৰ মানে আগৰ পৰাই প্লেনিং আছিলে যে লৰাৰ অন্নপ্ৰসন মই কামাখ্যাত দিছোঁ সো মোৰ ছোৱালীৰ অন্নপ্ৰসনো কামাখ্যাতে হ'ব আৰু চুলি বহুতে কটায় অন্নপ্ৰসনৰ আগত আমাৰ সচৰাচৰ নিয়ম আছিলে বাট একচুৱেলি বাচ্চাৰ এই মাথাৰ এই মিডলৰ অংশটো যে অলপমান কুমলীয়া হৈ থাকে মই অলপ ভয় খাওঁ আৰু আজিকালি সবে অলপ মানত চানত কৰে যে পিছত 18 মাহত কটাব বা কিবা তেনেকুৱাকৈ মই ভাবিছোঁ পিছলৈ কটাম একো নাই লৰাৰ টাইমতো তেনেকুৱাই কৰিছিলোঁ সো কামাখ্যাত লৈ পেলাই তাতে পুখুৰৰ ওচৰত পানী লৈ পেলাই যিখিনি আমি পাৰিছোঁ এনে ঘৰুৱাকৈ ইন দ্য চেন্স এনে নিজাকৈ ইমান আৰু হেৰি নহয় তাতে যিখিনি ফুল পাইছোঁ এইবোৰ দি পেলাই ধুনীয়াকৈ তাক গা ধুৱাইছোঁ হলদি মাখাই হলদি ঘৰৰ পৰা লৈ গৈছিলোঁ ঘৰত কিছুমান আলহী আছিলে আগৰবাৰ মাহী আছিলে মা আছিলে কামাখ্যাত কিন্তু এবাৰ ডাঙৰ মানুহ ক'বলৈ গ'লে মোৰ শাশুমাই আছিলে আৰু কোনো নাছিলে আৰু সব আমাৰ এইজৰ মই মোৰ ভণ্টি মোৰ বাৰ ল'ৰাটো নাছিলে এইবিলাক হৈ আছিলে ফটো ছেশ্যন আৰু আমাৰ কেমেৰামেনজন বহুত ভাল আছিলে ৰাহুল ভট্টাচাৰ্য বুলি মেট্ৰ' ষ্টুডিঅ' আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰা ফটো শ্বুট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰ দি দিম ইফ ইউ ৱান্ট মই ধুনীয়া মই ভিডিঅ' শ্বেয়াৰ কৰিম সিহঁতে যে ফটো ভিডিঅ' উঠাইছে এইবোৰ পিছলৈ মই শ্বেয়াৰ কৰিম এতিয়ালৈকে মোৰ হাতত আহি পোৱা নাই এইবোৰ আমাৰ ফোনত উঠোৱা ভিডিঅ' আৰু ফটোজ সিহঁতে কামৰ লগত কোনো কম্প্ৰমাইজ নকৰে আপোনালোকক কৈ থাকিব যে আপোনালোকে ভিডিঅ' ফটো কৰিব নালাগে এয়া আমি কামাখ্যাৰ ভিতৰত পুৰোহিতে পায়স ৰান্ধিছে সেই পায়সবিলাক দাদুৱে আমাৰ নিয়মত খুৱাব লাগে তেনেকুৱাকৈ পায়সটো খুৱাই আছে এইবাৰ কিন্তু মস্তিটো আগৰবাৰতকৈ অলপ কম হৈছিল মানে মোৰ ল'ৰাৰ টাইমতকৈ অলপমান কম যেনেই মই পাইছোঁ ডাঙৰহঁত আছিলে ন বহুত ফূৰ্তি হৈছিল ডাঙৰ খুৰীও আছিলে তেতিয়া ডাঙৰ খুৰা এইবাৰ ডাঙৰ খুৰা আছে ডাঙৰৰ মাজত দেউতা আৰু মানে ইনলজ আছে মা আৰু হেৰি তাৰ খুৰা আমাৰ এইজৰ পিছত বহা মোৰ দেৱৰ এনেকুৱাই আৰু আমি মোৰ ননন্দ আছিলে মোৰ ল'ৰা আমি অলপমান পেয়াৰ আপ কৰি ড্ৰেছ পিন্ধিছোঁ চবেই ৰেড আৰু হোৱাইটত চব মানে মই মোৰ ল'ৰা মোৰ ছোৱালী মোৰ হাজবেণ্ড চ' এইখিনিয়ে মানে আছিলে তাৰপিছত আমি অলপমান যিখিনি গিফ্ট দত্ত পঠাইছিলে ঘৰৰ পৰা মামাৰ ঘৰৰ পৰাই চব দিব লাগে এই ড্ৰেছ হেন তেন যি আছে সেইবোৰ মামাৰ ঘৰৰ পৰা দিব লাগে চ' এইখিনি পঠাই দিছে ঘৰৰ পৰা আৰু তেনেকৈ এই কাঁহ পিতলৰ যে বস্তুটো এইটো ঘৰৰ পৰাই দিব লাগে মামাৰ ঘৰৰ পৰা চ' এনেকৈ আমাৰ ধুনীয়াকৈ চৰি মই ক'বলৈ পাহৰি গ'লোঁ মোৰ মহা আছিলে নহয় তেওঁ আছিলে আমাৰ ছোৱালীটোক আশীৰ্বাদ দিবলৈ তাৰপিছত গোটেইসকলে ডাঙৰসকলে আশীৰ্বাদ দিছে আৰু এইটো নিয়মত কি জানেনে আমাৰ নিয়মত মা আৰু দেউতাই বোলে অন্নপ্ৰাশনটো চাব নোৱাৰে মানে এই যে পায়স যে খুৱাব এইটো চাব নোৱাৰে এইটো মই প্ৰথম মোৰ ল'ৰাৰ টাইমতো এনেকুৱাই আছিলে কিন্তু মই বুজি নাপাওঁ এইটো বাৰু কিয় বাৰু এইটো মই ক'বলৈ নাযাওঁ নিয়মটো নিয়ম আৰু এয়া দুজনে বহি ধুনীয়াকৈ চাই আছে কি ধৰিছে চাউল ধৰিছে বুলি কৈছে মামনিয়ে মইতো নাছিলোঁ চাউল ধৰিছে মানে আমাৰ অন্নৰ অভাৱ কেতিয়াও নহয় ছোৱালী থকা সময়লৈকে আৰু আমি ভাত চাত খাই যাব পাৰিম আৰু মোৰ ল'ৰাই ধৰিছিলে গীতা সি অলপমান ভক্ত যেন হ'ব যেন পাইছোঁ ঠাকুৰৰ ভকত সেই দেউতাও তেনেকুৱা চ' অলপ ভিডিঅ' যিখিনি আছিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই এজ আই ছেইড কেমেৰামেন একদম এক্সকিউজ নকৰে কয় যে পইচা দি আপোনালোকে আমাক বুক কৰিছে কিয়নো আপোনালোকৰ ফোনৰ মেমৰিটো ফুল কৰিব লাগে আমি দি দিম নহয় কিন্তু গৰমৰ বস্তুটো গৰম হয়নে নাই লেটকৈ যেতিয়া পাম সেইটো বস্তু দিয়াৰ মজাটো
তেনেকুৱাকৈ নাই মইতো সেইদিনাই দিব বিচাৰিছিলোঁ বাট এডিটিং কৰিবলৈ আৰু এনাৰ্জি নাছিলে ইমান টায়াৰ্ড ইভিনিঙত আকৌ পাৰ্টি আছিলে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে এই গোটেই ভিডিঅ'বিলাক আপোনালোকে পাব জানো মোৰ ভিডিঅ' চাই আপোনালোকৰ একো লাভ নহ'ব কিন্তু হয় নহয় এটা ভাল লাগে ভাল লগা এটা ভাৱ থাকে নহয় তেনেকুৱা আৰু আমি ভাল লগাৰ কাৰণে চব কাম কৰোঁ চ' এইখিনি হৈছে কামাখ্যাবাৰীলৈ ভিডিঅ' যিখিনি আছিলে মোৰ লগত আৰু নেক্সট মই তত্ত্বৰ কিছুমান ভিডিঅ' আপলোড কৰিম আৰু মেইন প্ৰগ্ৰামৰ ভিডিঅ' আপলোড কৰিম মামা ভাটিৰ প্ৰগ্ৰাম আপলোড কৰিম টিল দেন ষ্টে টিউন বাই বাই টেক কেয়াৰ